আজি মুক্তি পালে ৰৈ ৰৈ বিনালে। জুবিন গাৰ্গৰ অনুপস্থিতিত তেওঁৰ এই সপোনৰ চিনেমাখন সম্পূৰ্ণ কৰিলে সতীৰ্থসকলে। পুৱা 4:25 পৰাই দৰ্শনী আৰম্ভ হোৱা চিনেমাখনে ইতিমধ্যেই ভংগ কৰিছে বহু ৰেকৰ্ড। চাওঁ আহক প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এই ছবিখনৰ সন্দৰ্ভত 10টা গুৰুত্বপূৰ্ণ তথ্য। অসমৰ প্ৰথমখন সাংগীতিক চিনেমা ৰৈ ৰৈ বিনালে। চিনেমাখনত আছে সৰ্বাধিক 11টা গীত। ৰৈ ৰৈ বিনালে শীৰ্ষক গীতটো লোৱা হৈছে 1998 চনত মুক্তি পোৱা জুবিনৰ শব্দ এলবামটোৰ পৰা। এই ছবিখনৰ বাবে জুবিন গাৰ্গৰ পৰিকল্পনা আছিল সুদীৰ্ঘ 15 বছৰৰ। এই সাংগীতিক চিনেমাখনৰ কাহিনী জুবিন গাৰ্গৰ নিজৰ। জুবিন গাৰ্গৰ দ্বাৰা অভিনীত এইখনেই হ'ব অন্তিমখন চিনেমা। চিনেমাখন ডাবিঙৰ ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে জুবিনৰ কণ্ঠত ঠায়ে ঠায়ে ব্যৱহাৰ কৰা হৈছে AI। ৰৈ ৰৈ বিনালে ছবিখন মুক্তিৰ পূৰ্বেই অগ্ৰিম টিকট বুকিঙৰ ক্ষেত্ৰত অসমত ভংগ সকলো ৰেকৰ্ড। এটা সপ্তাহলৈ প্ৰায়বোৰ ছবিগৃহতেই শেষ হৈছে টিকট। অসমত এদিনত 500তকৈ অধিক দৰ্শনী হোৱা প্ৰথমখন চিনেমা হিচাপে পৰিগণিত হ'বলৈ আগবাঢ়িছে ৰৈ ৰৈ বিনালে। প্ৰথমবাৰৰ বাবে ৰাজ্যৰ বাহিৰৰ মুঠ 70টাতকৈ অধিক স্থানত এদিনতেই মুক্তি পোৱাৰ উপৰিও 150টাতকৈ অধিক দৰ্শনী হোৱা অসমীয়া চিনেমা হিচাপে পৰিগণিত ৰৈ ৰৈ বিনালে।